যিখিনি মাসুল বৃদ্ধি কৰা হৈছিল এই মাসুল বৃদ্ধি অকল কাৰ্ডৰ পেচেণ্টৰ ওপৰতহে কৰা হৈছে তাৰ মানে যাৰ আয়ুষ্মান অসম কাৰ্ড আছে আয়ুষ্মান ভাৰত কাৰ্ড আছে মেডিক্লেইম আছে ইন্স্যুৰেন্স আছে বা কৰ্পোৰেট সেক্টৰৰ পেচেণ্ট আছে তেওঁলোকৰ কাৰণেহে বৃদ্ধি হৈছে সাধাৰণ মানুহৰ কাৰণে এই নন কাৰ্ড হোল্ডাৰ সাধাৰণ মানুহৰ কাৰণে কোনো মাসুল বৃদ্ধি হোৱা নাই আমাৰ কৰ্কট প্ৰতিষ্ঠানত 98% পেচেণ্ট 98% পেচেণ্ট কাৰ্ড লৈ হাতত যায় গতিকে তেওঁলোকে কোনো মাসুল দিব নালাগে তেওঁলোকে বিনা পইচাত সোমাই বিনা পইচাত ওলাই যায় এই যি মাসুল লোৱা নলোৱা এইটো ক্যান্সাৰ ইনষ্টিটিউট আৰু অসম চৰকাৰৰ মাজত যদি দাম বৃদ্ধি কৰিছে অসম চৰকাৰে দিব লাগিব যদি দাম বৃদ্ধি কৰিছে তাক ভাৰত চৰকাৰে দিব লাগিব যদি দাম বৃদ্ধি কৰিছে তাক ইন্স্যুৰেন্স কোম্পানীয়ে দিব লাগিব যদি দাম বৃদ্ধি কৰিছে তাক ONGC অইল ইণ্ডিয়াৰ দৰে কৰ্পোৰেটে দিব লাগিব